এয়া আমাৰ কুলহাটী গাঁৱৰ ধনেশ্বৰী পাহাৰৰ নামনিত শনি মন্দিৰ। এয়া আজি এই মন্দিৰটো স্থাপন কৰিবৰ প্ৰায় 4 বছৰে হ'ল। ইয়ালৈ যাত্ৰীবিলাক আহি থাকে। শনিবাৰ আৰু মঙলবাৰে প্ৰায়ভাগ যাত্ৰী আহে ইয়ালৈ শৰাই দিবলৈ। এয়া এখেত হৈছে ইয়াৰে পৰিচালনা কৰা। আপুনিয়েতো এইবিলাক পৰিচালনা কৰে? হয়, মই পৰিচালনা কৰি আপুনিয়ে পৰিচালনা কৰে। এখেতৰ নামটো কৈ দিয়ক। আচাৰ্য শ্ৰী সূৰ্য বৈষ্ণৱ। এখেতৰ নাম। গতিকে এখেতেই এই মন্দিৰটো পৰিচালনা কৰে। আচলতে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, মানে এই শনি যে গোসাঁইটো আছে, শনি মন্দিৰটো আছে, শনি পূজাক আচলতে কিয় কৰা হয়? আপুনি কিবা ক'ব পাৰে নেকি? যে কিছু ব্যক্তিৰ মানে কুস্তি আখৰা এইবিলাক চাই তেওঁলোকে গম পায় গণকৰ্তাত যে তোমাৰ ঘোঁৰাত শনি লাগিছে বা তোমাক এনেকৈ শনি আউলি লৈ ফুৰিছে, গতিকে এইটো দোষ দূৰ কৰাৰ কাৰণে শনি বাবাৰ ওচৰত হয় কলা কাপোৰ, হয় কলা ফুল, মানে কলা মানে সিহাৰে, মাহৰ দালি, মিঠাই বিভিন্ন ধৰণে তেওঁৰ প্ৰসাদ ইয়াত আগবঢ়াই দি তেওঁৰ পূজা কৰা হয়। সেইখিনি আৰু মানে দূৰ কৰাৰ কাৰণে ভাগৱততো আছে, এইটো মানে আপোনাৰ হেৰিটো আছে, ৰামায়ণতো আছে, যি নেকি মানে বৃহস্পতি গুৰুকো মানে শনিয়ে মানে এদিন হ'লেও তেওঁকো পাকত পেলাইছিল। গুৰুৱে কৈছিল যে মোক নোৱাৰা, বোলো নহয় এদিন আপুনিও পৰিব, কিন্তু তেওঁ পৰিলে। সেইখিনি আৰু মই শুনিব পাইছোঁ ইয়াতে শৰাই দিলে মানুহে শৰাই যিখিনি প্ৰসাদ থাকে সেইখিনি ঘৰলৈ উভতাই নিনিয়ে। কাৰণটো কি বাৰু? এইটো কাৰণটো মানে মানুহৰ এটা ভৌতিক ধাৰণা। এতিয়া শনি মন্দিৰত আহি প্ৰসাদ খাব পাৰে কিন্তু লৈ যাব নোৱাৰে। কিয় লৈ যাব নোৱাৰে? ধাৰণাটো হ'ল শনিক ইয়াত আমি এৰি থৈ যাওঁ, শনি গাত লাগিছে, এইটো এৰাই দিয়ক, আকৌ প্ৰসাদটো লৈ গ'লে জানো চোৱা ঘৰলৈ যায়। মানুহবিলাকৰ ঠিক তেনেকুৱা এটা মনোভাৱে, কিন্তু নিবা যে নাপায় বা তেনেকুৱা পুথিত কিন্তু নাই। সেইটো নাই ন? আৰু ইয়াতে কিবা দান বৰঙণি দিয়ে নেকি? মানুহে যি ধৰক কিছুমানে কয় বোলে লোহা দান দিব লাগে, কলা কাপোৰ দান দিব লাগে, কিবা সেইবিলাক কিবা দান দিয়ে নেকি? ইয়াতে দান ধৰ কিছুমানে বাল্টি দিয়ে, কিছুমানে কটাৰী দিয়ে, কিছুমানে সৰু আঙুঠি দিয়ে, আৰু ঠিক তেনেকুৱা কলা কাপোৰ, এনেকুৱা বিভিন্ন ধৰণৰ বস্তু মানে গণকে যি ধৰণে দিব কয় দুখ দূৰ কৰাৰ কাৰণে সেই বস্তুৱে ইয়াত দিয়ে। এই মানে মানুহৰ যিটো মানে দোষ থাকে এই দোষটো নিবাৰণ কৰাৰ কাৰণে কি বস্তু দিলে ভাল, দোষ কাটা যায়, সেইটো কাৰণে মানে ইয়াতে বৰোৱা হয়, ইয়াতে দিয়া হয়, বস্তুখিনি দান দিয়া হয়, হয়নে? ঠিক আছে, খুব ভাল লাগিল। ময়ো আজি ইয়ালৈ আহিলোঁ শনি মন্দিৰলৈ, ভালেই লাগিল আহি, আৰু জেগাখিনিও খুব ধুনীয়া। ইয়াৰ মানে পাহাৰৰ নামনিতে হয়, দেখিবলৈ খুব ধুনীয়া। সেয়া সন্মুখৰে এটি ৰাস্তা গৈছে, তাৰ সন্মুখতে কিছুমান মানুহৰ ঘৰ দুৱাৰো আছে। মুঠতে আৰু আহিলে জেগাখিনি খুব ভাল লাগে, পবিত্ৰ ঠাই। অকল শনি মন্দিৰে নহয়, ইয়াতে বহুত মন্দিৰ আছে, ওপৰতো কিবা কিবি মন্দিৰ আছে ইয়াতে। এইবিলাক মই আগতে আপোনালোকক দেখুৱাইছোঁ, গতিকে আজি এইখিনি দেখুৱালোঁ।